আজি শ্ৰী শ্ৰী বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰিছে বিশ্বকৰ্মা পূজা। নগাঁও বৰঘাট বাইপাছত ৰামধেনু ট্ৰেভেলছ এজেন্সি আৰু বৰঘাট বাইপাছ ৰাজহুৱা বাছ আস্থানৰ ব্যৱস্থাপনাত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিশ্বকৰ্মা পূজা। বিগত 11 বছৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰি অনুষ্ঠিত কৰিছে বিশ্বকৰ্মা পূজা। ৰামধেনু ট্ৰেভেলছৰ উদ্যোগত আমি বিগত 2014 চনৰ পৰা শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আমি বাইপাছত অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ ইয়াত জড়িত সকলো যুৱকে গাড়ী ব্যৱসায়ৰ লগত জড়িত আৰু আমি সকলোৱে মিলি বাইপাছতে 2014 চনৰ পৰা আজি দিনলৈকে আমি প্ৰতি বছৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰি আহিছোঁ আৰু 2014 চনৰ পৰা আমি কৰি আছোঁ। এতিয়া এইবছৰ 11 বছৰ হ'ল আৰু এইবছৰ নতুনকৈ আমাৰ নগাঁৱৰ পৰা আমাৰ যি চৰকাৰীভাৱে বাছ স্থান বাইপাছলৈ আহিছে তেওঁলোকেও আমাৰ লগত সহযোগিতা কৰিছে। আজি দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আমি খন্তেক সময়ৰ পিছতে ইয়াত নাম পৰিৱেশন কৰিব আমি আমন্ত্ৰণ জনাই আনিছোঁ। নাম পৰিৱেশন কৰিব দল তেওঁলোকে ইয়াত খন্তেক সময়ৰ পিছতে ইয়াতে নাম পৰিৱেশন কৰিব। বৰ্তমান পূজা শেষ হৈছে। ইয়াৰ ভিতৰতে ৰাজহুৱা ভোগ বিতৰণ আছে, তেওঁলোকে সকলোৱে ইয়াত ভোগ পাতত খাব, তাৰপিছতে নাম পৰিৱেশন হ'ব। এনেধৰণে এই বছৰ অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। দেখা গৈছে প্ৰসাদ বিতৰণ কৰা হৈছে, প্ৰসাদ বিতৰণ কৰিছে, কিমানগৰাকী ব্যক্তি কৰিছে? প্ৰসাদটো আপোনাৰ এইটো চলি আছে, আমাৰ ধৰ্মীয়ভাৱে চলি থাকে, কৰি আছে সকলোৱে মিলি। বাকী আছে, চলিব। আজিৰ দিনটো সমগ্ৰ ৰাজ্যবাসীক কি ক'ব? সকলোলৈকে সমগ্ৰ ৰাজ্যবাসী যিসকল বিশেষকৈ পৰিবহণৰ লগত জড়িত বা পৰিবহণৰ লগতে অন্যান্য যি বিশ্বকৰ্মাৰ লগত জড়িত সকলোলৈকে আমি আমাৰ ৰামধেনু ট্ৰেভেলছ এজেন্সিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, যি আছে অলপ বিশ্বকৰ্মাই সকলোকে আশীৰ্বাদ দিয়ক। সকলোৰে যি অনুষ্ঠান প্ৰতিষ্ঠান যান বাহন আছে সকলোৰে ব্যৱসায় বাণিজ্য ভাল হওক, সকলোৰে মংগল হওক, তাৰে কামনা কৰিলে। নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7।